খেল অনুষ্ঠিত হ'ব এ গ্ৰুপৰ আৰু বি গ্ৰুপৰ। তাৰে আমাৰ কালিলৈ হ'ব আৰম্ভণি আছে। আমি ইয়াতে এই চেকতে আমি অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন, অসম ফুটবল ফেডাৰেশ্যন, অসমৰ মুখ্যমন্ত্ৰীকে ধৰি আমাৰ সংসদ মহোদয়ে আমাৰ এই চিলাপথাৰ এই অঞ্চলত এই খেল মহোৎসৱটি যে অনুষ্ঠিত কৰিছে, আমাৰ চিলাপথাৰবাসী, ধেমাজিবাসী আৰু লখিমপুৰবাসী, লখিমপুৰতো এটা ভেনু আছে ঢকুৱাখানাত, সকলোৱে আমি সুখী। আৰু সকলো ৰাইজক এই খেল উপভোগ কৰিবলৈ অহাকালি উদ্বোধনী অনুষ্ঠানত 11 বজাত আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে আমাৰ আৰম্ভ হ'ব। তাতে মিচিং দল থাকিব প্ৰায় 400জনীয়া, বড়ো দল থাকিব প্ৰায় 200জনীয়া আৰু দেউৰী দল প্ৰায় 100জনীয়া। তাতে আমাৰ অসমীয়া বাপতি আহোন ৰঙালী বিহুতীয়া যে হুঁচৰি আছে, অসমৰ জনপ্ৰিয় হুঁচৰি চৰাইদেউ সমন্বয়ন, তেখেতলোকে আহি আমাৰ মাজত প্ৰদৰ্শন কৰিব। সকলোকে আহি আমাৰ উঠি অহা প্ৰজন্মই যাতে খেলৰ প্ৰতি আকৃষ্ট হৈ নিজৰ জীৱনটো গঢ়িব পাৰে। আৰু আজি তাৰিখত খেল হৈ থকা নাই, খেল এটা শিক্ষা অনুষ্ঠানলৈ পৰিণত হৈছে। খেলৰ জৰিয়তে নিজৰ জীৱন জীৱিকা নিজে উপাৰ্জন কৰি খাব পৰা হৈছে। সকলো যুৱ প্ৰজন্মক খেল উপভোগ কৰিবলৈ ইয়াৰ অনুৰোধ জনাইছোঁ। ইয়াতে কোনো মাচুল নাই, তেওঁলোকে আহিব পাৰিব, ফ্ৰী আছে। আমি বহিবলৈ গেলাৰী ধুনীয়াকৈ বনাই দিছোঁ আৰু ধুনীয়াকৈ ইয়াতে খেল উপভোগ কৰিব পাৰিব। কোনোবা মন্ত্ৰী উপস্থিত থাকিব? ইয়াতে কালি আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব আৰু আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী, শিক্ষামন্ত্ৰী, ভৈয়াম জনজাতি মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া নিজে উপস্থিত থাকিব। খেল 1টা বজাৰ পৰা আৰম্ভ হ'ব আৰু 11টা বজাৰ পৰা আমাৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব। কালিলৈ আমাৰ ধৰক ঘৰুৱা দল অসম বনাম তামিলনাডু। মোটামুটি আমাৰ চিলাপথাৰত সন্তোষ ট্ৰফি অনুষ্ঠিত কৰাৰ কাৰণে প্ৰথমবাৰৰ কাৰণে ধেমাজি জিলাত সন্তোষ ট্ৰফি আহিছে। সেইকাৰণে আমি প্ৰথমতে সাংসদ মহোদয়, আমাৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়া, আমাৰ ধেমাজি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ আসাম ফুটবল এছ'চিয়েশ্যনকো আমি ধন্যবাদ জনাইছোঁ যে এনেকুৱা ডাঙৰ ট্ৰফি এটা আমাৰ ধেমাজিৰ নিচিনা এটা জেগাত অনুষ্ঠিত কৰাৰ কাৰণে। আৰু লগতে আমাৰ আসাম ফুটবল এছ'চিয়েশ্যনৰ সভাপতি নৱদলীয়া ডাঙৰীয়াকো আমি ধন্যবাদ জনাইছোঁ। আৰু মোটামুটি আমাৰ চিলাপথাৰ যিখন খেলপথাৰ আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আমাৰ ফিল্ডৰ কাম টোটেলি কমপ্লিট হৈছে। এতিয়া আমাৰ অলপ মেচ কমিশ্যনাৰ আহি আছে, মেচ কমিশ্যনাৰে ফিল্ড ভিজিট কৰিব। তাৰপিছতে আমাৰ ইয়াতে ডিক্লেৰেশ্যন কৰিব মেচ। তাৰপিছত আমাৰ যিকেইখন খেল অনুষ্ঠিত হ'ব সেইকেইখনৰ গ্ৰুপ এত আমাৰ 5খন খেল অনুষ্ঠিত হ'ব, গ্ৰুপ বিত আমাৰ 5খন খেল অনুষ্ঠিত হ'ব চিলাপথাৰ ষ্টেডিয়ামত। কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল আৰু ফাইনেল এইটো এতিয়ালৈকে স্থানবিলাক ফিক্স কৰা নাই। খুব সম্ভৱ আমাৰ এই খেলকেইখন হোৱাৰ পিছত আগে খতম হোৱাৰ আগে আমাৰ কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল আৰু ফাইনেলৰ স্থানকেইটা ঠিক হ'ব। এতিয়া কোনটো দল ইয়াত? আমাৰ চিলাপথাৰত অহা কাইলৈ 21 তাৰিখে আমাৰ চিলাপথাৰত তামিলনাডু বনাম অসম, এই দুটা দলে ইয়াতে খেল অনুষ্ঠিত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।